মিচিং গীতাক কৈছো মাদাৰ চুট শুনি ল লাউৰা অসমত কেলা অনলি বড়ো আৰু অসমীয়া ৰাজত্ব চলিব মাদাৰ চুট তন্দে অসমত লাউৰা গোলাম খাটি আছে মাৰ্কস দা মিচিঙত আজি ভিডিঅ'টো বনাব বিচাৰিছো এইটো ল'ৰাটো দেখিছেনে এইটো ল'ৰাটোৰ ওপৰত বনাব বিচাৰিছো কি কৈছে মিচিং বিলাকক কি মাদাৰ চুট বুলি কৈছে কি তুমি মাদাৰ চুট নে অকল মিচিং মানুহবিলাক মাদাৰ চুট এনেকে মিচিং মানুহবিলাকক মাদাৰ চুট বা মিচিং জাতিৰ বিষয়ে ক'বলৈ তুমি কোন হয় এজন মুখ্যমন্ত্ৰীও আমাক ক'ব নোৱাৰে কাৰোবাৰ জাতিৰ বিষয়ে এজন মুখ্যমন্ত্ৰীও ক'ব নোৱাৰে তুমি কোন হয় তেনেকে ক'বলৈ আৰু এইটো ল'ৰাটো দেখিছনে তাৰ কি কৈছে শুনি লওক কথাটো মিচিং গীতাক কৈছো মাদাৰ চুট শুনি ল লাউৰা অসমত কেলা অনলি বড়ো আৰু অসমীয়া ৰাজত্ব চলিব মাদাৰ চুট তন্দে অসমত লাউৰা গোলাম খাটি আছে মাৰ্কস দা মিচিঙত আৰু তই কি লাউৰা কৈছ জাতৰ ওপৰত ভিডিঅ' নবনাবি মাৰ্কস দা আগত তোৰ নিজৰ জাতিকেইটাক বুজাই ল মাদাৰ চুট তাৰপিছত তই লোকক বুজাবি ব্ৰেংক চুট মিচিং অকাত থাকিলে ন মোৰ ভিডিঅ'টোত ৰিপ্লাই দিবি মাদাৰ চুট নিজৰ ডাইৰেক্ট ফেচ ৰিভিল কৰি ৰিপ্লাই কৰিবি মাদাৰ চুট মিচিং যদি দম আছে লাউৰা এই ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰি সমাজ বিশৃংখলতা কৰিবলৈ চেষ্টা নকৰিব চিধা কথা আমি অসমত ঐক্যবদ্ধৰে ভাতৃবোধেৰে অসমীয়া হৈ আছো আৰু থাকিম মিচিং জাতিটোক ক্ষমা নুখুজিলে আগন্তুক দিনত মিচিং এলেকাত তোমাক প্ৰৱেশ নিষেধ কৰিম আৰু অসম চৰকাৰ তথা প্ৰশাসন এই ল'ৰাজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো ধন্যবাদ।